21, কইনাৰ বয়স 18। নিজে পতা জালত নিজেই পৰিল কংগ্ৰেছ। নাই পাৰ না সিপাৰ বিধানসভাত বিৰোধী। অৱশেষত অসম বিধানসভাত গৃহীত হ'ল বহু চৰ্চিত UCC বিধেয়ক। বিৰোধীৰ বাধাক ওফৰাই ধনী ভোটত গৃহীত হ'ল UCC। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026খন পাৰিতকৰণৰ বাবে লোৱা হওক। এতিয়া বিধেয়কখন পাৰিত কৰা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সাপেক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। UCCৰ বিৰোধিতাৰে বিৰোধী দলে আনিছিল কেইবাটাও সংশোধনী। কংগ্ৰেছে আনিছিল 7টা সংশোধনী, ৰাইজৰ দলে 17টা আৰু তৃণমূল কংগ্ৰেছে আনিছিল 2টা সংশোধনী। পিছে বিৰোধীৰ যুক্তিয়ে মান্যতা নাপালে সদনত। UCC বিৰোধিতাৰে বহু বিবাহৰ নামত অতি নিম্নমানৰ যুক্তি দিলে কংগ্ৰেছে। প্ৰথমগৰাকী পত্নীয়ে একো কৰিব নোৱাৰা হ'লে দ্বিতীয় এগৰাকী মহিলা বিয়া পতাৰ অনুমতি থাকিব লাগে বুলি প্ৰস্তাৱ কৰিছিল কংগ্ৰেছৰ বেবী বেগম, ৱাজেদ আলী চৌধুৰী আৰু সুবাহান আলী চৰকাৰে। কোনোবা এজন স্ত্ৰীয়ে যদি দীঘলীয়া সময় ধৰি জটিল ৰোগত আক্ৰান্ত হৈছে, শাৰীৰিক মানসিকভাৱে অচল আৰু আৰোগ্য হোৱাৰ কোনো সম্ভাৱনা নথকাৰ ক্ষেত্ৰত স্বামীক দ্বিতীয়বাৰ বিয়া কৰাৰ ব্যৱস্থা প্ৰদানৰ এটা উপকৰণ। এই বিলৰ চেংচন নম্বৰ 7 আৰু দফা 3 আৰু চেংচন নম্বৰ 10ৰ দফা নম্বৰ 2 মতে ইতিপূৰ্বে কাৰ্যকৰী আছে। তাৰ পিছতো কিয় আকৌ এই বিলখন আনিব লগা হ'ল? ল কমিশ্যন অফ ইণ্ডিয়াই নিজেই পূৰ্বতে কৈছিল যে এই পৰ্যায়ত দেশত UCCৰ কোনো প্ৰয়োজনীয়তা নাই। গতিকে মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ যে এই বিভাজনমুখী বিলখন প্ৰত্যাহাৰ কৰক। বিৰোধীৰ এনে যুক্তিক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পত্নীৰ বেমাৰ হ'লে চিকিৎসা কৰিব লাগে। ৰোগত আক্ৰান্ত মহিলাগৰাকীক এৰি দ্বিতীয়গৰাকী মহিলাক বিয়া পতা কিমান যুক্তিসংগত সভ্য সমাজত, তাকো প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীয়ে। মই ঈশ্বৰ আৰু আল্লাহক ক'লোঁ যে এইগৰাকী মোৰ পৰিবাৰ। দুদিন পিছত মহিলাগৰাকীৰ গাড়ীৰ এক্সিডেণ্ট হ'ল। গাড়ী মই একেলগে চলাইছিলোঁ, ড্ৰাইভাৰ মই আছিলোঁ। মহিলাগৰাকী ছিটত আছিলে। গাড়ী এক্সিডেণ্ট হ'ল। মহিলাগৰাকীৰ হাত আৰু ভৰিখন চিৰদিনৰ বাবে ঘূণীয়া হ'ল। ড্ৰাইভাৰ ময়ে আছিলোঁ, দুখ মোৰ। এতিয়া মই গৈ ক'ম যে তোমাৰতো হাত আৰু ভৰিখন ভাঙি গ'ল, এতিয়া মই আৰু এজনী ঘৈণীয়েক লৈ আহিম। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা সভ্য সমাজৰ বাবে আৰু কি হ'ব পাৰে? আৰু যেতিয়া এজন বিধায়কে কয় যে ডাঙৰজনী ঘৈণীয়েকৰ বেমাৰ আজাৰ হ'লে আৰু এজনীক বিয়া কৰোৱাৰ অনুমতি দিব লাগে, মই ভাবোঁ অধ্যক্ষ মহোদয়, ইয়াতকৈ অমানৱীয় কথা একোৱেই হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়, মই সদনত জোৰেৰে ক'ম যে আমি এনেকুৱাও আইন আনিব লাগে যাতে মহিলাগৰাকীক বেমাৰ হ'লে কোনো স্বামীয়ে চিকিৎসাৰ পৰা আঁতৰি যাব নোৱাৰে। চিকিৎসা কৰিব লাগিব, দ্বিতীয় বিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। ইপিনে UCC যদি জনজাতীয় লোকৰ বাবে বেয়া, তেন্তে সংখ্যালঘু সমাজৰ বাবে কেনেকৈ ভাল? বিৰোধীৰ এই প্ৰশ্নত মুখ্যমন্ত্ৰীৰ উত্তৰ, য'ত বেমাৰ হ'ব তাত চিকিৎসা চলিব। বেমাৰ অবিহনে চিকিৎসাৰ প্ৰয়োজন ক'ত? মই নীৰৱতাৰে শুনি আছিলোঁ আৰু বিৰোধী পক্ষৰ পৰাই কোৱা হৈছে প্ৰথম পত্নীৰ বেমাৰ আজাৰ হ'লে কি হ'ব? বেমাৰ নোহোৱা মানুহক ঔষধ কিয় দিব? বেমাৰ য'ত আছে তাতেইতো ঔষধ দিব। আজি যদি মোৰ কেঞ্চাৰ বেমাৰ হোৱা নাই, মেডিকেলত যদি মোক ৰেডিঅ'থেৰাপি দি দিয়ে, কেম'থেৰাপি দি দিয়ে, মইতো ভাল মানুহজনৰো মৰি যাম মই। অধ্যক্ষ মহোদয়, ইউনিফৰ্ম চিভিল কোডে য'ত কেঞ্চাৰ আছে তাত ৰেডিঅ'থেৰাপি, কেম'থেৰাপি দিব যত্ন কৰিছে। এনেদৰে বিৰোধীৰ যুক্তিৰ বিৰুদ্ধে বিধানসভাত আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিজে পতা জালতে ভৰি দিলে কংগ্ৰেছে। মুখ্যমন্ত্ৰীৰ সবল যুক্তিত উফৰিল কংগ্ৰেছৰ বিৰোধ। অসম বিধানসভাত UCC গৃহীত হোৱাৰ লগে লগে UCC গৃহীত হোৱা তৃতীয়খন ৰাজ্যত পৰিণত হ'ল অসম। কেমেৰাত প্ৰভাস সিঙৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।